Hello, good evening to everyone. I am Dr. J.K. Nath, MD Medicine from Morigao Civil Hospital and in Morigao town. Today I am going to talk something about diabetic gastroparesis and Mohammed Kobaleva definitely. Oh, I'm sorry. মই আজি ডায়াবেটিক গেষ্ট্ৰোপেৰিচিছ আৰু ইয়াৰ চিকিৎসা সম্বন্ধীয় দুআষাৰমান কথা ক'বলৈ গৈ আছো। ডায়াবেটিক গেষ্ট্ৰোপেৰিচিছ হৈছে তেজত চেনিৰ মাত্ৰা অধিক হোৱা এটা সাধাৰণ জটিলতা বা কমপ্লিকেশ্যন যাৰ বৈশিষ্ট্য হৈছে ষ্টমাকটো খালী হওঁতে যথেষ্টখিনি সময় লগা আৰু গতিশীল হোৱা কমি যোৱা। ডায়াবেটিছ গেষ্ট্ৰোপেৰিচিছত খাদ্যৰ গতিবিধি প্ৰভাৱান্বিত হয় যাৰ ফলত বমি বমি ভাৱ লগা সোনকালে পেটটো ফুলি উঠা আগতীয়াকৈ পেট ফুলি উঠা এই গোটেইখিনি ডায়াবেটিক নিউৰোপেথিৰ বাবে গেষ্ট্ৰোপেৰিচিছ হোৱাৰ আশংকা থাকে অধিক হয়। ইয়াৰ ওপৰত নলীৰ পক্ষিত প্ৰভাৱ পেলাই ফলত পাচন তন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস হ'ব পাৰে। তেজত চেনিৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি দীৰ্ঘদিন ধৰি বাঢ়ি থাকিলে গেষ্ট্ৰোপেৰিচিছৰ লক্ষণসমূহ বেছিকৈ দেখা দিয়ে। এইদৰে গ্লাইচেমিক নিয়ন্ত্ৰণ এটা জটিলতা আহি গ'লে গেষ্ট্ৰোপেৰিচিছৰ প্ৰৱণতাটো হয়। খাদ্যৰ পৰিৱৰ্তন সৰু খাদ্য সঘনাই খালে তাৰ দ্বাৰা আমি ডায়াবেটিক গেষ্ট্ৰোপেৰিচিছৰ পৰিমাণটো অলপ কমাব পাৰিম। গ্লাইচেমিক নিয়ন্ত্ৰণ হ'ব লাগে, ঔষধ ইনচুলিন চিকিৎসা যিখিনি কৰিবলগীয়া থাকে তাৰ কাৰণে গোটেইখিনি ব্যৱস্থা কৰিলে ডায়াবেটিছ যেতিয়া কণ্ট্ৰল থাকে গেষ্ট্ৰোপেৰিচিছৰ অসুবিধাসমূহ সোনকালে নিয়ন্ত্ৰণ কৰিব পাৰি। পেটৰ গতিশীলতা বমি ভাৱবিলাক কমাবৰ বাবে মেটক্ল'প্ৰমাইড বা ডমপেৰিডন আদি প্ৰকাইনেটিক দৰৱসমূহ সাধাৰণতে ব্যৱহাৰ কৰা হয়। বটুলিনাম টক্সিন বেজি দিয়া হয়। বটুলিনাম টক্সিন বেজিৰ দ্বাৰাও আমি ডায়াবেটিক গ্লাইক'পেচিছক কমাব পাৰোঁ। গেষ্ট্ৰ'ইচিভেল চিণ্ড্ৰমৰ থাকিলে তাত আমি গেষ্ট্ৰোপেচিছৰ গেষ্ট্ৰকাইনেটিক দৰৱ যিখিনি থাকে আমি গেষ্ট্ৰোপেচিছৰ কাৰণে আমি ডায়াবেটিক গেষ্ট্ৰোপেচিছৰ এইখিনি দৰৱ দিব পাৰোঁ। কিছুমান ৰোগীৰ কাৰণত মানসিক চাপ কমাবৰ কাৰণে আমি মানসিক চাপটো কমাবৰ বাবে আমি প্ৰয়োজনীয় দৰৱখিনি আমি দিব লাগে। জীৱনৰ মানদণ্ডৰ ওপৰত চিকিৎসাৰ প্ৰভাৱ ডায়াবেটিছ গেষ্ট্ৰোপেচিছৰ ফলত লক্ষণীয় যিবিলাক উপাদান উপসৰ্গ আহে এইখিনি যথেষ্ট আমি মানসিক চাপ পানী লগা ডায়াবেটিছ সম্পৰ্কীয় বেলেগ জটিলতাবিলাক যদি আমি কমাব পাৰোঁ তেতিয়াহ'লে এইখিনিয়ে আমাক ৰোগটো নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ডায়াবেটিক গেষ্ট্ৰোপেচিছৰ আৰু এটা কথা হ'ল কি যিহেতু আমাৰ অট'নমিক নাৰ্ভাছ চিষ্টেমত অসুবিধাখিনি হয় যিখিনি অট'নমিক নাৰ্ভ চিষ্টেম থাকে আমাৰ গেষ্ট্ৰ'ইণ্টেষ্টিনেল অট'নমিক ভেগাছ নাৰ্ভ বেলেগ নাৰ্ভখিনি থাকে। এই নাৰ্ভখিনিৰ কাৰণে গেষ্ট্ৰোপেচিছৰ ফলত পেট ফুলি উঠা সহজতে ভোক নলগা পেটটো অলপ খোৱাৰ পিছতে বা গোটেই খোৱাৰ পিছত বহুত সময়লৈ পেটটো দম দম লাগি থকা বমি বমি ভাৱ লগা এনেধৰণৰ লক্ষণসমূহ দেখা দিয়ে। এই লক্ষণসমূহ আমি নিয়মীয়াকৈ নাইকিয়া কৰিবলগীয়া হ'লে আমি যিখিনি মেটক্ল'মাইড জাতীয় দৰৱ বা গেষ্ট্ৰকাইনেটিক দৰৱ এই দৰৱখিনি আমি ইউজ কৰিবলগীয়া হয়। লেভ'চাইলপাল জাতীয় আছে আজিকালি দৰৱ দিব পাৰি এনেকুৱা এইখিনি দৰৱ দিয়াৰ উপৰিও খাদ্যৰ অভ্যাসত আমি মেইনলি গুৰুত্ব দিব লাগে যাতে কম পৰিমাণে আমি একেবাৰতে বহুত আহাৰ খোৱাতকৈ আমি কম পৰিমাণে উই কেন টেক ফ্ৰিকুৱেণ্ট meals rather than taking lots of meals at a time. We can take small meal snacks at frequent interval, short interval. That will reduce the chances of diabetic gastroparisis. Moreover, lifestyle modification is the main factor. Diabetes physical exercise is a very regular exercise. From starting from অনুলোম বিলোম আসন কৰাৰ পৰা আদি কৰি যিখিনি কৰিবলগীয়া থাকে আৰু যিখিনি দৰৱ দিয়া হয় এইখিনি খাব লাগে। আৰু বছ ডায়াবেটিছৰ গেষ্ট্ৰোপেচিছ যিহেতু ডায়াবেটিছ এটা অল চিষ্টেমত ইনভলভ হয় নিউৰলজিত এফেক্ট কৰিব নাৰ্ভাছ চিষ্টেমত এফেক্ট কৰিব তাৰ ফলতে ডায়াবেটিক গেষ্ট্ৰোপেচিছৰ এইখিনি প্ৰব্লেমখিনি আহে। গতিকে এনেধৰণে যদি আমি সাৱধানতা লওঁ উই কেন হেণ্ডেল আৱাৰ পেচেণ্ট এণ্ড দি জেনেৰেল পপুলেশ্যন অলছো কেন ৰিলিভ ফ্ৰম দি ডায়াবেটিক গেষ্ট্ৰোপেচিছ in long term. Diabetic gastropharesis short, if I like to say it in a short form, this is the diabetes is a disease which affects from nervous system to vascular system, cardiological system, kidney, all the vital organs of the body, including brain and skin. Largest tissue of the body is skin. So from the very beginning of diabetes, treating a diabetes patient, we should be cautious about the prevention of diabetic gastroparesis. How to prevent diabetic gastroparesis? In long term, sign and symptom of bloating, early satiety, fullness of abdomen, and so many options. Apart from neurological, other neuropathic sign and symptom. So we have to be careful from the very beginning of diabetes, treating diabetes patient. আমি সকলোৱে আৰম্ভণিৰ পৰাই ডায়াবেটিছ পেচেণ্ট যেতিয়া চিকিৎসা কৰোঁ সকলোৱে ডায়াবেটিক গেষ্ট্ৰোপেচিছ বা ডায়াবেটিকৰ যিবিলাক কমপ্লিকেশ্যন থাকে নিউৰোপেথি যাতে নহয় নেফ্ৰপেথি যাতে নহয় কিডনি
কিডনিত যাতে সি এফেক্ট কৰিব নোৱাৰে, হাৰ্টত যাতে এফেক্ট কৰিব নোৱাৰে, আমি এই কথাখিনি অলপমান গুৰুত্ব দিব লাগে। আৰু প্ৰতিজন চিকিৎসকে ডায়েবেটিছৰ পেচেণ্টক উপসৰ্গসমূহক কেনেকে আঁতৰ হৈ থাকিব পাৰি তাৰ কাৰণে নিয়মীয়া কি শাৰীৰিক এৰোবিক এক্সাৰচাইজ, এনাৰবিক এক্সাৰচাইজ যিবিলাক কৰিব পাৰোঁ আমি সেইখিনি কৰাব লাগে। ৰেগুলাৰ ব্ৰিডিং এক্সাৰচাইজ কৰাবলৈ এবডমিনেল এক্সাৰচাইজ কৰাব লাগে, so that gut tone is maintained and the motility is preserved in the gut. যেতিয়াই মানে লং টাৰ্ম উইদাউট ট্ৰিটমেণ্ট পেচেণ্ট থাকি পেলাই বহু পিছত ডায়েবেটিছৰ চিকিৎসা কৰিব আহে, তেনেকুৱা ক্ষেত্ৰতেই প্ৰায়বিলাক দেখা যায় যে অট'নমিক নাৰ্ভাছ চিষ্টেমটো ইনভলভ হৈ ডায়েবেটিক গেষ্ট্ৰপেৰেচিছৰ প্ৰব্লেমখিনি আহে, যিখিনি আমি আগতেও আলোচনা কৰিছোঁ যে মানে অলপ খালে পেটটো ফুলি থাকিব বহুত সময়লৈ, তাৰপিছত বমি ভাৱ লাগিব পাৰে, খাব মন নাযাব, নাখালেও দিনটো পেটটো ফুলি থকা নিচিনা অনুভৱ কৰি থাকিব। গতিকে এই ধৰণৰখিনি ব্যৱস্থা আমি আগতীয়াকৈ যদি আমি তেওঁলোকক বুজাই ল'ব পাৰোঁ যে ডায়েবেটিছৰ ক্ষেত্ৰত সদায় মানে আহাৰ খাওঁতে কোনো এটা মিলতে আমি হেভি এমাউণ্ট খাব নালাগে, কমকৈ সঘনাই 2-বাৰ 3-বাৰ খাব পাৰি বা 4-বাৰ। যিখিনি এমাউণ্টৰ কেলৰি লাগে আমি সেই কেলৰিখিনি আমি বিভিন্ন ছাইডত কেলৰি, ফাইবাৰ, ফেটছ যিখিনি লাগে সেইখিনি ভগাই লৈ তাত আমাৰ ফাইবাৰযুক্ত আহাৰবিলাকৰ পৰিমাণটো আমি বঢ়াই দিব পাৰোঁ, বাকীবিলাক কমাই পেলাই অলপমান হাই ফাইবাৰ ডায়েট উই শুড এড টু দি ডায়েবেটিক পেচেণ্ট ফ্ৰম দি আৰ্লি অফ হিজ ট্ৰিটমেণ্ট। তেনেধৰণে কৰি থাকিলেও আমি ডায়েবেটিক গেষ্ট্ৰপেৰেচিছৰ বহুখিনি কাম আমি আগতীয়াকৈ আমি আনি থ'ব পাৰোঁ। তাৰ বাহিৰেও আমি সদায় চুগাৰৰ লেভেলটো যাতে মেইনটেইন ৰাখিব পাৰোঁ, সেইটোৰ ওপৰত আটমষ্ট ট্ৰাই কৰিব লাগে। উই শুড মেইনটেইন দি ব্লাড চুগাৰ লেভেল ফ্ৰম দি ভেৰি আৰ্লি বিগিনিং অফ ডায়েবেটিছ, so that it cannot lead to মানে neuropathy and autonomic neuropathy, which is the main cause of diabetic gastroparasis. খিনি আৰু ৰেগুলাৰ যিবিলাক এক্সাৰচাইজৰ কথা আমি আগতো কৈছোঁ, এইখিনি এক্সাৰচাইজ বহুতেই জানে। অনুলোম বিলোম কৰিব পাৰে, বহি লৈ পেলাই খালী পেটত আসনটো পেটটো ভিতৰলৈ সোমাই আকৌ বাহিৰলৈ এৰি দিয়া, এনেধৰণৰ এক্সাৰচাইজ কৰি কিনিলেও গেষ্ট্ৰিক মডিলিটিখিনি অলপমান বাঢ়ি যাব পাৰে। ইট ইজ এ গুড প্ৰেক্টিছ ফৰ দি অল দি ডায়েবেটিক পেচেণ্ট, they should preferably follow it. অসমীয়াত আমি আৰু যিখিনি as I am speaking in Assamese, I hope your party has not understood all the language, but my patient will definitely understand if they get it. আৰু আছে টাইম নেকি? নাই, do you have any time? মই অলৰেডিও কৈছোঁ যে ডায়েবেটিছৰ প্ৰথম মানে কি গেষ্ট্ৰপেৰেচিছ মানে আমি ৰখাবলগীয়া হ'লে, তাৰ চিকিৎসা কৰিবলগীয়া হ'লে আমি প্ৰথমতে আমি ডায়েবেটিক গেষ্ট্ৰপেৰেচিছ কেনেকৈ প্ৰিভেনশ্যন কৰিম সেইটো বস্তুটো আমি বেছি গুৰুত্ব দিব লাগিব। মোৰ ইন মাই চাইড আমি প্ৰথম যেতিয়া চিকিৎসাৰ কাৰণে ৰোগী আহে তেতিয়াৰ পৰা আমি তেওঁলোকক ব্লাড চুগাৰৰ মেইনটেইনটো কেনেকৈ কৰিবলগীয়া হ'ব, ডায়েটটো কেনেকৈ খাবলগীয়া হ'ব, টাইপটো কি ডায়েটত কি কম্পনেণ্ট কেনেধৰণে আমি ৰখাম সেইখিনি কথা বুজাই দিব পাৰিলে পেচেণ্টৰো সুবিধা হয় আৰু আমাৰ মেডিকেল প্ৰফেশ্যনৰ those who are practicing explaining the process in the early part of the treatment to the patient. I hope if we can educate the patient properly, the patient will definitely give good feedback to us on treating the patient with diabetic gastroparasis if it occurs in later part of the life. আৰু যিখিনি মেডিচিন যিবিলাক মেডিচিন আছে মেডিচিনখিনি যথেষ্টখিনি ভালদৰে কাম কৰে, মেটক্লোমাইড লাগে, কিবা লাগে, আমাৰ গোটেইখিনি লেভ'চালফাইড লাগে, এইখিনি দৰৱে গোটেইখিনি ভালদৰে কামটো দিয়ে। গতিকে আমি তাত চিন্তা কৰিবলগীয়া নাই। খালি এচুৰেঞ্চ, পেচেণ্টৰ এচুৰেঞ্চ ইজ দি most important and the explanation of the process of diabetic gastroparasis is most important for the patient.